নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম খুনাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিলে দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ প্ৰস্তাৱিত ভূমি সোমবাৰে সামৰণি পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পৰ্ব জাগিৰোড আৰু ডিমৰীয়া সমজিলাৰ ৮খন জিলা পৰিষদে বিজেপিৰ দখলত জাগিৰোডত পাকিস্তানী সমৰ্থকক আটক হ'ল কিশোৰসহ এজন যুৱক জাগিৰোডৰ মকৰিয়াত তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপন ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে সামৰণি পৰা ভোট গণনা পৰ্বত জাগিৰোড সমষ্টিৰ 4টা জিলা পৰিষদ সমষ্টিত বিজেপিৰ বৃহৎ জয় পৰিলক্ষিত হয় 4টা জিলা পৰিষদতে বিজেপিৰ বিৰুদ্ধে মূল প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছ একেদৰে মায়ং আঞ্চলিক পঞ্চায়তৰ 29টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত 27টা বিজেপিয়ে আৰু 2টাত কংগ্ৰেছে জয়লাভ কৰে ঘোষিত হল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল জাগিৰোডত বিজেপিৰ বিজয় ধ্বজা বিজয়ী প্ৰাৰ্থীৰ মুখত প্ৰাপ্তিৰ হাঁহি সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপিৰ ঢৌত উটি গ'ল সৰ্বত্ৰ জাগিৰোড সমষ্টিটো প্ৰায় সংখ্যক আসনতে বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিলে বিপুল ভোট জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ প্ৰায় আটাইবোৰ আসনেই দখল কৰিলে বিজেপিয়ে জাগিৰোড সমষ্টিৰ 4খন জিলা পৰিষদৰ আসনতেই বিজেপি প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হয় ইয়াৰ ভিতৰত মায়ং জিলা পৰিষদত প্ৰণতি কলিতা ডেকা জাগি ভকতগাঁও জিলা পৰিষদত মণ্টু বৰদলৈ দেওশাল জিলা পৰিষদত দীপা দাস আৰু ধৰমতোল জিলা পৰিষদত পলাশ মেধিয়ে ৰাইজৰ বিপুল সমৰ্থনেৰে মাৰে বিজয়ৰ হাঁহি আনহাতে আঞ্চলিক সদস্যৰ পদত 29খন আসনৰ ভিতৰত 27খন আসন বিজেপিয়ে দখল কৰাৰ বিপৰীতে ডুঙামৰী আৰু কুৰাণীবৰীৰ আসন দুখন কংগ্ৰেছ প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হয় ইয়াৰ লগে লগে জাগিৰোড সমষ্টিৰ সৰ্বত্ৰে আনন্দৰ জোৱাৰ পৰিলক্ষিত হয় আৰু ৰাইজে বিজয়ী প্ৰাৰ্থীসকলক বিপুল হৰ্ষোল্লাসেৰে আদৰণি জনায় নমস্কাৰ মই বালিবিল 16 নং পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰায় 16 ভোটত মই কংগ্ৰেছৰ প্ৰাৰ্থী সংগীতা চৰকাৰক হেৰুৱাই জিকিলোঁ ৰাইজৰ কাৰণে ওলাই আহিছোঁ আৰু ৰাইজৰ সুবিধাৰ্থে কাম কৰিম যেতিয়া য'ত মাতে আৰু যোৱাৰ চেষ্টা কৰিম প্ৰায় 16 ভোটত জয়ী হৈছোঁ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জাগিৰোডৰ মকৰিয়াতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহু এইবেলি জাগিৰোডৰ মকৰিয়াতো তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষ তিনিদিনীয়া কাৰ্যসূচীৰ শুকুৰবাৰে উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ আনন্দ উৎসাহ অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ ঢোল পেপাৰ মাতে ৰজন জনাইছে বিহু বাকৰি বিগত বৰ্ষৰ দৰে এইবেলিও জাগিৰোডৰ মকৰিয়াত হেপাহৰ ৰঙালী বিহুৰ ব্যাপক আয়োজন উদ্যোক্তাসকলৰ মকৰিয়া বেঙেনাবাৰী ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত এইবেলি আয়োজন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহুৰ অন্যতম বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুকুৰবাৰে শুভ উদ্বোধন কৰে নেলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিনোদ কোছে কেইবা শতাধিক গঞা ৰাইজৰ উপস্থিতিত অঞ্চলটোত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত বিহুৰ লগতে উদ্ভাসিত হয় তিৱা বড়ো কাৰ্বি ৰাভা মিচিং নেপালী আদিবাসী আদি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি মকৰিয়া বেঙেনাবাৰী বহাগী উৎসৱ উদযাপন সমিতিয়ে এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ ইতিমধ্যে আমাৰ সফল সমাপ্তি হৈছে
ভাৰত পাকিস্তানৰ যুদ্ধকালীন পৰিস্থিতিক লৈ পাকিস্তানৰ হৈ মাত পতা এজন যুৱক আৰু এজন কিশোৰক আটক কৰিলে জাগিৰোড আৰক্ষীয়ে জানিব পৰা মতে এই দুই দেশদ্ৰোহীয়ে সামাজিক মাধ্যমত নিজ মাতৃভূমিৰ বিৰুদ্ধে কৰিছিল অশ্লীল মন্তব্য ভাৰত পাকিস্তানৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতে জাগিৰোডত ওলাইছে পাকিস্তানী সমৰ্থক দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পাকিস্তানক সমৰ্থন কৰি ভাৰত বিৰোধী কটু মন্তব্য কৰিছিল জাগিৰোডৰ এটি কিশোৰ আৰু এজন যুৱকে জাগিৰোডৰ চেনিমাৰীৰ কাকৰ জলাহৰ পৰা আটক যুৱক ৰাহুল আমিন আৰু এই কিশোৰটিক উল্লেখ্য যে ইনষ্টাগ্ৰাম আৰু সামাজিক মাধ্যমত বিভিন্ন দেশ বিৰোধী আৰু অশ্লীল মন্তব্য কৰিছিল 24 বছৰীয়া যুৱক ৰাহুল আমিন আৰু 17 বছৰীয়া কিশোৰটিয়ে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে তদন্ত সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ বাবে মুকলোৱা প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ছমাহৰ ভিতৰত উক্ত প্ৰস্তাৱিত আৰক্ষী ছাউনীৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিলে দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ বাবে মুকলোৱা প্ৰস্তাৱিত ভূমি উল্লেখ্য যে প্ৰায় ৩ মাহ পূৰ্বে এই স্থানত প্ৰশাসনে 4টাকৈ পৰ্যায়ত উচ্ছেদ চলাই একাংশ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি মুকলি কৰিছিল কেইবা সহস্ৰাধিক বিঘা ভূমি আৰু পৰৱৰ্তী পৰ্যায়ত এই স্থানতেই ৰাজ্য চৰকাৰে কেইবাটাও প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰিছিল ইয়াৰ অংশস্বৰূপে আজি মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে এই স্থান প্ৰশাসনে উচ্ছেদৰ যোগেৰে 900 পৰিয়ালৰ 1175 বিঘা ভূমি মুকলি কৰিছিল আৰু ইয়াৰে প্ৰায় 100 বিঘা ভূমি সামৰি স্থাপন কৰা হ'ব দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় কচুতলিৰ একাংশ উচ্ছেদিতৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক শীঘ্ৰেই এই স্থান ত্যাগ কৰিবলৈও আহ্বান জনায় সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতীয় আবেষ্টনীৰ ভূমিসমূহ সংৰক্ষণৰ স্বাৰ্থত প্ৰায় 100 বিঘা ভূমি সামৰি এই কাৰ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰি আগন্তুক 6 মাহৰ ভিতৰতেই ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকে কিমান বিঘা সামৰিব স্যাৰ ইয়াতে আমাৰ হাৰ্ডলি 100 বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি কেছটো শেষ হৈ যাব আমি মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকিম আনহাতে অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত চিৰিয়াছলি নোলোৱাৰ প্ৰসংগত আগন্তুক বিধানসভা নিৰ্বাচনো তেওঁক চিৰিয়াছলি নল'বলৈ আহ্বান জনাই কটাক্ষ কৰে মই এইটোৱে ভগৱানক প্ৰাৰ্থনা কৰিম অখিল গগৈ যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে আৰু কোনটো ইলেকশ্যন চিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে চৰকাৰী পক্ষই জিকিব 26তো জিকিব সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছোঁ গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছোঁ মিউনিচিপালিটিটো আমি জিকিছোঁ
বাই ইলেকশ্যনতো আমি জিকিছোঁ, পঞ্চায়ততো আমি জিকিছোঁ, আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ দিব। আৰু তেওঁলোকে জানে যে অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক আৰু ভোট দিয়াৰ মুডত নাই, বহু সময় লাগিব, এতিয়া নহ'ব। গতিকে মই ভাবোঁ যে তেওঁলোকে ডেফিনেটলি পলিটিক্সতো চব পাৰ্টিয়ে ইলেকশ্যন খেলিবই, আৰু মই ভাবোঁ যে আমিও বহুত বেছি আত্মসন্তুষ্টি নলৈ আমিও খুব ৰাইজৰ সেৱা কৰি থাকিব লাগে। নহ'লে কংগ্ৰেছৰ যি অৱস্থা হৈছে হয়তো আমাৰো হ'ব, যদি আমি বহুত বেছি অহংকাৰ বা আত্মসন্তুষ্টি লওঁ। সেইকাৰণে মই বিজেপিৰ নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল, বিধায়ক, সংসদ সকলোকে এটাই অনুৰোধ কৰিম যে এটা ইলেকশ্যনত জিকিলে ৰাইজৰ মৰম, যেতিয়া ৰাইজে আমাক মৰম দিয়ে তেতিয়া ৰাইজৰ আশা আকাংক্ষাও বাঢ়ে। গতিকে আমি যাতে খুব ভাল কৰি কাম কৰোঁ, ৰাইজে যাতে আমাক কেতিয়াও নাভাবে যে আমি গৌৰৱী হৈছোঁ, অহংকাৰ হৈছোঁ। আৰু 8 মাহ পিছত বিধানসভাৰ ইলেকশ্যন আহি আছে, গতিকে এই বিজয়টোলৈ আমি যিমান ফূৰ্তি কৰিছোঁ ঠিক আছে, কিন্তু ইমানতে শেষ কৰি বিধানসভাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে। মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ, আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছোঁ। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছোঁ, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু এখন 2-3খন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত 2 এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পূৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছোঁ, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছোঁ আৰু লৈ থাকিম। হ'লেও 2টা নিয়ম আছে। বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে, কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে। গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে। কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব। চাওক, এই কচুতলিত আমি শুনিবলৈ পাইছোঁ 10 AP বেটেলিয়ান ইয়াতে স্থাপন কৰা হ'ব। সমগ্ৰ ডিমৰীয়াবাসী ৰাইজে উৎফুল্লিত হৈছে। ইয়াতে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত হ'ব, ইয়াতে খিলঞ্জীয়া যুৱক যুৱতী ইয়াতে সংস্থাপিত হ'ব, আৰু এনেকুৱা ধৰণৰ প্ৰকল্প এই ডিমৰীয়াত আহিলে ডিমৰীয়াবাসী ৰাইজ যথেষ্ট উৎফুল্লিত হ'ব। আমি ডিমৰীয়াবাসী ৰাইজে সকলোৱে আনন্দিত হৈছোঁ যে মুখ্যমন্ত্ৰীক যি আমি দীৰ্ঘদিনীয়া দাবী জনাইছিলোঁ যে ডিমৰীয়াৰ অবৈধভাৱে যিবোৰ নাগৰিক ইয়াত বসতি স্থাপন কৰিছে ইয়াত উচ্ছেদ কৰাৰ যি দাবী জনাইছোঁ, সেই দাবীৰ পৰিপ্ৰেক্ষিতত কচুতলিত এলানি উচ্ছেদ হৈছে, আৰু উচ্ছেদৰ পিছতো ইয়াত নতুন নতুন মানুহ বহুত আহিছে। আমি সেই অভিযোগ তুলিছিলোঁ যে যিসকল মানুহ ইয়াত আহিছে তেওঁলোকে আগতকৈ আৰু অধিকভাৱে ইয়াৰ খিলঞ্জীয়া মানুহক বা ইয়াৰ আশে পাশে থকা মানুহবিলাকক এটা হাৰাছমেণ্ট দি থকাটো আমি দেখিছোঁ। মাছ মাৰিব অহা মানুহবিলাকক তেওঁ ডিঙি কাটা বা অন্যান্য তেওঁলোকে যি ধৰণে গৰু চুৰ কৰি অনা কিবা ছাগলী চুৰ কৰি অনা এই ধৰণৰ কথাও তাত মানে ওলাই কৰিছে, আৰু স্থানীয় মানুহবিলাকে এইটো এটা অশান্তিৰ পৰিৱেশ এটা পাইছে। চ' আমি দাবী জনাইছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অতি শীঘ্ৰে ইয়াত এটা মানে ব্যৱস্থা ল'ব লাগে, যি ব্যৱস্থাৰ জৰিয়তে ইয়াত মানুহখিনি নিৰাপত্তা পাব, ডিমৰীয়া মানুহখিনি শান্তি পাব। এই ক্ষেত্ৰত কিছু ন্যায়ালয়ৰ নিৰ্দেশনা আছিল যে ন্যায়ালয়ৰ তৰফৰ পৰা কিছু স্থগিতাদেশ তেওঁলোকে পাইছিল, আৰু সেই ভিত্তিতে কিছু জটিলতা আছে। গতিকে ন্যায়ালয়ৰ ৰায়দানক আঁচোৰ নপৰাকৈ প্ৰশাসন আৰক্ষীয়ে এই ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰি যিসকল সন্দেহজনক লোকে এই অঞ্চলত বসবাস কৰি আছে সেই সন্দেহজনক লোকসকলক ইয়াৰ পৰা আঁতৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সোমবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তৰ্জাতিক ধাত্ৰী দিৱস। ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটোত পালন কৰা এই ধাত্ৰী দিৱস উপলক্ষে ক্ষেত্ৰীৰ অমিয়া ভৰালী নাৰ্ছিং প্ৰতিষ্ঠানতো বিশেষ কাৰ্যসূচী উদযাপন কৰা হয়। প্ৰতি বছৰে ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো আন্তৰ্জাতিক নাৰ্ছ দিৱস হিচাপে পালন কৰা হয়। তদুপলক্ষে এইবেলিও ক্ষেত্ৰীস্থিত অমিয়া ভৰালী নাৰ্ছিং ইনষ্টিটিউটত সোমবাৰে দিনজোৰাকৈ উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস। আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত, নাৰ্ছৰ যত্ন লোৱাটোৱে অৰ্থনীতিক শক্তিশালী কৰে, এই বাক্যশাৰীকেই বিষয়বস্তু হিচাপে লৈ এইবেলি উদযাপন কৰা হয় নাৰ্ছ দিৱস। এগছি বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা
নিভা দলৈয়ে। ইয়াৰ পাছতে সোণাপুৰ জিলা চিকিৎসালয়ৰ মেট্ৰন গীতাঞ্জলি কলিতা আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্ট্ৰাৰ জুনু শৰ্মাৰ বক্তব্যৰে আৰম্ভ হয় এখনি মুকলি সভাও। সমান্তৰালভাৱে এই বিশেষ দিনটোতে প্ৰতিষ্ঠানখনত শিক্ষা গ্ৰহণ কৰা BSc নাৰ্ছিঙৰ GNM আৰু ANMৰ শিক্ষাৰ্থীৰ দ্বাৰা লাইটিং আৰু কেপ প্ৰদানৰ লগতে শপত গ্ৰহণ অনুষ্ঠানো সম্পন্ন হয়। কাৰ্যসূচীত শিক্ষাৰ্থীসকলে ফ্লৰেন্স নাইটিংগেলক সুঁৱৰি এক বিশেষ অনুষ্ঠানৰ জৰিয়তে মহান নাৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে প্ৰতিষ্ঠানখনত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ দ্বাৰা অনুষ্ঠিত কেইবাটাও সাংস্কৃতিক অনুষ্ঠানে সমগ্ৰ কাৰ্যসূচী জীপাল কৰি তোলে। আমি ইণ্টাৰনেশ্যনেল নাৰ্ছিং ডে পাতিছিলোঁ আৰু 12 মে'টো প্ৰত্যেক বছৰ আমি ইণ্টাৰনেশ্যনেল নাৰ্ছিং ডে পালন কৰোঁ। এই বছৰ কিন্তু আমি ইণ্টাৰনেশ্যনেল নাৰ্ছিং ডেৰ লগত সংগতি ৰাখি আমাৰ BSc নাৰ্ছিং GNM আৰু ANM প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক লৈ ফ্লৰেন্স নাইটিংগেলৰ নামত যি শপত গ্ৰহণ অনুষ্ঠান হয়, চ' তাৰ কাৰণে আমি আজি লেম্প লাইটিং, কিপিং এণ্ড অফিচিং চেৰিমনি সমান্তৰালভাৱে অনুষ্ঠিত। সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত ডিমৰীয়াতো মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত থাকিল। ডিমৰীয়াত মিত্ৰজোঁটে দখল কৰে 4খন জিলা পৰিষদৰ আসন। সমান্তৰালভাৱে 14খন আঞ্চলিক পঞ্চায়তৰ আসনতো বিজেপিয়ে দখল কৰাক লৈ আনন্দ উৎসাহ দেখিবলৈ পোৱা যায়। ঘোষিত হ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। বিৰোধীক ধূলিত চাট কৰি চৌদিশে বিজেপিৰ জয় জয়কাৰ। নৱগঠিত ডিমৰীয়া সমষ্টিটোত দেখিবলৈ পোৱা গ'ল বিজেপিৰ বিজয় ধ্বজা। বিজেপিৰ নেতৃত্বাধীন মিত্ৰদলে আধিপত্য বিস্তাৰ কৰিলে এইবেলিৰ পঞ্চায়ত নিৰ্বাচনত। ডিমৰীয়া সমজিলাৰ 4খন জিলা পৰিষদৰ আটাইকেইখনতে আৰু 15খন পঞ্চায়তৰ 14খনতে বিজেপি মিত্ৰদলে দখল কৰাৰ বিপৰীতে মাত্ৰ এখন পঞ্চায়তত আসন লাভ কৰিবলৈ সক্ষম হয় বিৰোধী দল কংগ্ৰেছে। ডিমৰীয়া উন্নয়ন খণ্ডৰ ট্ৰাইচিম ভৱনত নিশা 3 বজালৈ চলে ভোট গণনা। ঘোষিত ফলাফল অনুসৰি 3 নং প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদত মিতালী কলিতা, 4 নং বৰখাট জিলা পৰিষদত স্বপ্নাপাতৰ অভিলেখ সংখ্যক ভোটত বিজয়ী হয়। একেদৰে 5 নং সোণাপুৰ জিলা পৰিষদত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন ডেকাই প্ৰতিদ্বন্দ্বীক প্ৰায় 5000ৰো অধিক ভোটত পৰাজিত কৰে। এই জয় ডিমৰীয়াবাসী ৰাইজৰ জয়। এই ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন কৰিছে, উন্নয়নৰ বাবে NDAৰ সকলো প্ৰাৰ্থী জয়লাভ কৰিছে। ডিমৰীয়াৰ পৰা 4জনকে ZPC ইতিমধ্যে জয়লাভ কৰিছে আৰু সোণাপুৰৰ পৰা NDAৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী ৰমেন ডেকা জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই জয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে উন্নয়ন কৰি গৈছে, উন্নয়নৰ বাবে এই জয় বুলি আমি ভাবোঁ। আনহাতে ডিমৰীয়া জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী যতীন মেধিয়ে নিকট প্ৰতিদ্বন্দ্বীক 15000ৰো অধিক ভোটত পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। মই 6 নম্বৰ ডিমৰীয়া জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত কৰি আজি জয়যুক্ত হৈ আহিছোঁ, মানে জিলা পৰিষদ সদস্য হিচাপে। আৰু মই বিপুল ভোটত জয় হৈছোঁ আৰু ৰাইজৰ সঁহাৰি পাইছোঁ বহুত। মই 15000 ভোটত লিড লৈ ওলাই আহিছোঁ। বিৰোধী নাই বুলি ক'ব পাৰি, বিৰোধী ধুলচিত হৈ গৈছে। আনহাতে আঞ্চলিক সদস্য পদত ক্ৰমে 6 নং পানীখাইটি পঞ্চায়তত বিজেপিৰ জুনুমি বড়ো ৰংপি, আমচিঙত মুনীন্দ্ৰ কলিত, 9 নং কমাৰকুচি পঞ্চায়তত নিতুল কুমাৰ দাস, বৰখাট পঞ্চায়তত ৰুচনা কুলি, বৰুৱাবাৰীত ডেনচন বড়ো, হহৰাত পিংকি চৰকাৰ, তেতেলিয়াত গৌতম তামুলী, নৰতাপত সুবালাৰাণী ব্ৰহ্ম, ক্ষেত্ৰীত প্ৰীতি বৰা, মালৈবাৰীত কৃষ্ণকান্ত ভূঞা আৰু টোপাতলিত বিজেপিৰ পুষ্পাৰাণী চৰকাৰ বিজয়ী হ'বলৈ সক্ষম হয়। আজি এই জয়ৰ আঁৰত মই ধন্যবাদ দিব যত্ন কৰিম আমাৰ কমাৰকুচি গাঁও পঞ্চায়তৰ সমূহ ভোটাৰ ৰাইজক, যিয়ে মোক খুব ধুনীয়াকৈ তেওঁলোকৰ মৰম যাচিলে। দ্বিতীয়তে মই ধন্যবাদ দিম আমাৰ সোণাপুৰ মণ্ডলৰ সমূহ কাৰ্যকৰ্তা যিখিনিয়ে আৰু গুৱাহাটী মহানগৰ জিলাৰ সমূহ কাৰ্যকৰ্তা তথা অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা যিসকলে আহি মোৰ লগত খুব ধুনীয়াকৈ তেওঁলোকে প্ৰচাৰ অভিযানত নামি পৰিছিল। এক যুদ্ধংদেহী প্ৰচাৰ কৰিছিলোঁ আমি। ইয়াৰ বিপৰীতে আঞ্চলিক সদস্য পদত 6 নং সোণাপুৰ গাঁও পঞ্চায়তত কংগ্ৰেছ প্ৰাৰ্থী জালালউদ্দিন চৰকাৰ বিজয়ী হ'বলৈ সক্ষম হৈছে। আৰু সমূহ সোণাপুৰবাসী ৰাইজলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই অকল যেনেকৈ মই জিকিছোঁ, অকল মই ধৰক মোৰ এইটো ৰাইজে মোক বিপুল সঁহাৰি জনাইছিলে আৰু ৰাইজে মোক অশেষ বিশ্বাস কৰিছিলে আৰু বিশ্বাস কৰাৰ কাৰণে আজি এটা ভাল ফলাফল। উল্লেখ্য যে আঞ্চলিক সদস্য পদত ইতিপূৰ্বে 3খনকৈ পঞ্চায়তত বিজেপিৰ প্ৰাৰ্থী ক্ৰমে চন্দ্ৰপুৰ গাঁও পঞ্চায়তত বৰ্ণালী ৰাজবংশী, ডিগাৰু পঞ্চায়তত গীতামণি ৰাভা আৰু 19 নং ধূপগুৰি পঞ্চায়তত বেবী ভৰালী তেৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই চৌদিশে আনন্দৰ জোৱাৰ পৰিলক্ষিত হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিভিন্নজনে ফুলৰ মালা গামোচাৰে উষ্ম আদৰণি জনায়। আনহাতে আগন্তুক দিনতো বিজেপিৰ এই বিজয় ধ্বজা উৰুৱাই ৰাখিবলৈ সক্ষম হ'ব বুলি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মত পোষণ কৰে। আনহাতে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায়সমূহ নতুন মুখেই এইবাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মই বৰ্ণালী কলিতা মহন্ত। মই 8 নম্বৰ মালৈবাৰী গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ পৰা মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু মই 225টা ভোটৰ ব্যৱধানত মই জিকিবলৈ সক্ষম হৈছোঁ আৰু এই চেগতে মই সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। 17 নং ক্ষেত্ৰী গাঁও পঞ্চায়তৰ 9 নং ফলনা ৱাৰ্ডৰ মেম্বাৰ আছিলোঁ আৰু মোৰ এগেইনষ্টত 3জন আছিলে। প্ৰাক্তন সভাপতিজনো আছিলে মোৰ এগেইনষ্টত। তেওঁ ক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভাপতি আছিলে। তেওঁ একেবাৰে ন্যূনতম ভোট পাইছে, 53 মাত্ৰ ভোট পাইছে তেখেতে। মই 120 ভোট পাই জয়যুক্ত হৈছোঁ। প্ৰায় 46 ভোটত মই সকলোতকৈ আগত গৈ মই জয়লাভ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমি ঢুংগানা হয়। মই 18 নং মালৈবাৰী গাঁও পঞ্চায়তৰ পৰা 9 নম্বৰ ৱাৰ্ডৰ পৰা মই খেলিছোঁ। খেলি ভালে লাগিছিলে। বৰ্তমান চাওঁ এতিয়া ৰাইজৰ হকে কাম কৰিম বুলি আশা কৰিছোঁ, চবকে প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া চাওঁ এটা বিশেষ খবৰ। দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বহাগ বিহু অনুষ্ঠানসমূহ বাতিল কৰিবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানক সঁহাৰি জনাই বিহু বাতিল কৰিছিল নখোলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিয়ে। কিন্তু দেশৰ যুদ্ধকালীন পৰিৱেশ পুনৰ স্বাভাৱিক হোৱাত 15 মেত এদিনীয়াকৈ অনুষ্ঠিত কৰিব নখোলা আঞ্চলিক বহাগী উৎসৱ। এই সন্দৰ্ভত উদযাপন সমিতিয়ে এক সংবাদমেলযোগে জানিবলৈ দিয়ে। বিগত দিনকেইটাত দেশৰ যুদ্ধসদৃশ পৰিৱেশৰ সম্বন্ধে অৱগত হৈ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক সন্মান জনাই জাগিৰোড নখোলা আঞ্চলিক বিহু উদযাপন সমিতিয়ে যোৱা 10 মে তাৰিখে প্ৰেছ বিবৃতিৰ দ্বাৰা বিহুখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী পৰ্যায়ত দেশৰ পৰিৱেশ স্বাভাৱিক আৰু আগতীয়াকৈ প্ৰস্তুত হৈ থকা উদযাপন স্থলীৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিহু অনুষ্ঠানৰ সন্দৰ্ভত সঁহাৰিৰ লগতে সমূহ নখোলাবাসী ৰাইজৰ ইচ্ছা আৰু দাবীক সন্মান জনাই আমি নখোলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিয়ে আগন্তুক 15 মে অৰ্থাৎ 31 বহাগত আমি এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ জাগিৰোড নখোলা আঞ্চলিক বিহু প্ৰতি বছৰে পাতি আহিছোঁ উলহ মালহেৰে, কিন্তু এই বছৰ আপোনালোক সকলোৱে জানে যুদ্ধৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এটা SOP দিছিলে যে বিহু বাতিল কৰা হ'ব। কিন্তু যিহেতু যুদ্ধ এতিয়া শান্ত আছে, পৰিৱেশ উন্নত হৈছে, সেইকাৰণে যোৱাকালি আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে বিহু পাতিব পাৰিব, কিন্তু 15 তাৰিখলৈকে। তো আমাৰ 2 দিনীয়া কাৰ্যসূচী আছিলে আগতে, কিন্তু এতিয়া আমি এদিনীয়া কাৰ্যসূচী ল'বলৈ মনস্থ কৰিছোঁ। 15 মে 31 বহাগ সেইদিনা ৰাতিপুৱা আমি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ মাধ্যমেৰে আমি বিহুখন আৰম্ভ কৰিম। সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। সদ্য ঘোষিত CBSEৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল জাগিৰোডৰ ব্যক্তিগত শিক্ষানুষ্ঠান ইণ্ডাছ একাডেমী। বিদ্যালয়ৰ চৌহদত আনন্দৰ বন্যা। 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ইণ্ডাছ একাডেমীৰ মুঠ 56জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। তাৰে 100% উত্তীৰ্ণৰে প্ৰথম বিভাগত 53জনে আৰু দ্বিতীয় বিভাগত 3জনে ভাল ফলাফলেৰে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।
উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰী বিদিশা শৰ্মাই অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় আৰু প্ৰতীক্ষা পালে সৰ্বোচ্চ 98.6% নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। মই এবাৰ মেট্ৰিক পৰীক্ষাত 97.4% লৈ পাছ কৰিছোঁ। মই মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে মোৰ প্ৰত্যেকটো খোজতে বহুত সহায় কৰিছে। কোনো ধৰণৰ টিউশ্যন নোহোৱাকৈ তেওঁলোকৰ ছাপৰ্টতে, মোৰ মা পাপাৰ ছাপৰ্টতে মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। সেইটো কাৰণে মই বহুত সুখী। ধন্যবাদ। মই ইণ্ডাছ একাডেমীৰ পৰা পঢ়িছোঁ। KG 2ৰ পৰা মই ক্লাছ 10লৈকে ইয়াতে পঢ়িছোঁ। মোৰ নাম বিদিশা শৰ্মা। I would like to thank all my teachers, principal ma'am, vice principal ma'am, and all the trustee members. And I would like to thank all of the teachers for the unwavering support and the guidance that they've given me. And I would like to thank my parents for always supporting me and guiding me throughout this journey. I would also like to thank my fellow members for making this journey a lot more easier and for studying together always. 98.6%. মোৰ নাম প্ৰতীক্ষা পল। মুঠ 12 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 90% অধিক নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকক গৌৰৱান্বিত কৰে। নমস্কাৰ, মোৰ নাম ৰিজুমণি বৰঠাকুৰ আৰু মোৰ ছোৱালীৰ নাম বিদিশা শৰ্মা। আৰু প্ৰথমতে মই আচলতে নিজকে কংগ্ৰেচুলেট কৰিছোঁ যে এনেকুৱা এখন স্কুল পাইছোঁ, এনেকুৱা এখন বিদ্যালয় য'ত মানে মোৰ ছোৱালীজনী এতিয়া পঢ়ি পেলাই আজি 97.4% পাই পাছ কৰিবলৈ সক্ষম হৈছে। আচলতে পাৰ্চেণ্টেজটোৱে মেইন কথা নহয়, কিন্তু ইয়াত যিখিনি শিক্ষাৰ লগতে বাহিৰা যিখিনিও শিক্ষাত তেওঁলোকে পাইছে বা পাবলৈ সক্ষম হৈছে, আমি অভিভাৱক হিচাপে বহুতেই সুখী। আৰু লগতে মোৰ ক্লাছমেট হয়, আমি দুয়োগৰাকীয়ে অভিভাৱক। তেওঁৰ ল'ৰা পাছ কৰিছে, আজি সুন্দৰ ৰিজাল্ট কৰিছে। আৰু আমি অভিভাৱক হিচাপে যথেষ্ট সুখী। এখন স্কুলৰ আৰু আগুৱাই যাওক, উন্নতি হওক, তাৰে কামনা কৰিছোঁ। আমি ইণ্ডাছ একাডেমীৰ সমূহ শিক্ষকবৃন্দ অতিকৈ সুখী হৈছোঁ। যোৱাকালি আমাৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গতিকে আমাৰ 56জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে আৰু তাৰে ভিতৰত গোটেইকেইজনে উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত 3জনে ছেকেণ্ড ডিভিজনৰ মাৰ্ক পাইছে আৰু বাকী 53জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পাইছে। আৰু সৰ্বোচ্চ নম্বৰটো শতাংশটো হৈছে 98.6, প্ৰতীক্ষা পলে পাইছে। তাৰোপৰি মই নিজে অসমীয়া বিষয়টো পঢ়াওঁ। মোৰ ছাবজেক্টত বিদিশা নামৰ ছাত্ৰীগৰাকীয়ে 100ৰ ভিতৰত 100 নম্বৰে পাইছে। গতিকে মই খুবেই সুখী, আৰু মই বুলি নহয় গোটেই ইণ্ডাছ পৰিয়ালটোৱে সুখী আমাৰ ৰিজাল্টটোৰ কাৰণে। আৰু আমাৰ বিদ্যালয়ত 2জন CWSNৰ ছাত্ৰ আছে। তেওঁলোকক বিশেষ আমি মানে বিশেষ সহযোগ কৰিছিলোঁ আৰু তাৰ ফলত তেওঁলোকেও মানে ভালদৰে ফলাফলটো দেখুৱাবলৈ সক্ষম হৈছে। গতিকে ইণ্ডাছ একাডেমীৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যি 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আমাক দিলে, সেয়া পাই আমি সঁচাই আনন্দিত আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বুধবাৰে বিদ্যালয়ত এক সভা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনায় কৰ্তৃপক্ষই। সত্ৰীয়া সংগীত শিক্ষক সমাজ অসমৰ উদ্যোগত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সত্ৰীয়া শিক্ষক সমাজৰ সভাপতি নৃত্যাচাৰ্য যতীন গোস্বামীক পদ্মভূষণ সন্মান পোৱাৰ বাবে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। গোবিন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত আদৰণি ভাষণ প্ৰদান কৰে শিক্ষক সমাজৰ সম্পাদক ডক্টৰ খগেন শৰ্মাই। সভাত যতীন গোস্বামীক সম্বৰ্ধনা পত্ৰ, প্ৰতীক, চেলেং, গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিক্ষক সমাজৰ গুৱাহাটী জিলা সমিতিৰ উপৰিও মঙলদৈ, তেজপুৰ, জাগিৰোড, দুধনৈ আদিৰ শিল্পী সমাজেও সম্বৰ্ধনা জনায়। সভাত সত্ৰীয়া নৃত্য পটীয়সী শাৰদী শইকীয়া, ৰামকৃষ্ণ তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি নৃত্যাচাৰ্য যতীন গোস্বামীয়ে শিক্ষক সমাজক ধন্যবাদ জনোৱাৰ লগতে সকলোকে একেলগে সত্ৰীয়া সংগীতৰ উত্তৰণত কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।